ফেসবুক নাইবা যিকোনো সোশ্যাল মিডিয়াত যেতিয়া ফটো এখন আপলোড কৰিবলৈ যায় দুটা বস্তু ভাবি থাকিব লগা হয় এটা হৈছে ক্যাপশন আনটো হৈছে হ্যাশট্যাগ তো এই দুটা বস্তুৰ কাৰণে আপোনাৰ ফটোখন ৰিচ বেছি পোৱাটো নাইবা ভাইৰেল হোৱাটো চান্স থাকে আপোনাৰ যদি ক্যাপশনটো ভাল হয় আপোনাৰ ফটোখনৰ ৰিচ বেছি পাব আপোনাৰ যদি হ্যাশট্যাগটো ভাল হয় তেতিয়াহলে আপোনাৰ ফটোখনে ভাইৰেল হোৱাৰ চান্স থাকে তো এই দুটা বস্তু আপুনি ইজিলি কেনেকৈ পাব তাৰ কাৰণে এটা সৰু ট্ৰিক দিব বিচাৰিছো আপোনালোকে ইউজ কৰি চাব পাৰে যদি আপোনাৰ ফটোখনৰ লগত মিলাকৈ আপোনাৰ ক্যাপশন নাইবা হ্যাশট্যাগ লাগে আপুনি এটা এপ ইউজ কৰক যেটো ফ্ৰী হয় কমপ্লিটলি ফ্ৰী হয় হেতু আপুনি ইউজ কৰিলে আপোনাক ধুনীয়াকৈ ফটোখনৰ লগত মিলাকৈ ক্যাপশন আৰু হ্যাশট্যাগ উলিয়াই দিব আজিকালি যেহেতু এআই যুগ আপুনি এআই ইউজ কৰক আৰু এআই দ্বাৰা আপোনাৰ ক্যাপশন আৰু হ্যাশট্যাগ উলিয়াই লওক আপুনি জাস্ট এটা ক্লিক কৰিলে হ'ল মই দেখুৱাই দিছো আপোনালোকৰ সকলোৰে হাতত মোবাইল আছে এন্ড্ৰইড ফোন আছে আহক আপোনালোকে ChatGPT ওপেন কৰক এটো ChatGPT প্লে ষ্টৰত পাই যাব এটো ইনষ্টল কৰক ইয়াত আপুনি আপোনাৰ নিজৰ ফটোখন আপলোড কৰক যিখন ফটো আপুনি ফেসবুকত নাইবা ইনষ্টাগ্ৰামত আপলোড কৰিব কাষৰ এটা অপচনত যাওক ইয়াত ক্লিক কৰক ইয়াত ফটোজত ক্লিক কৰক ফটোখন এড হৈ গল তলত আস্ক এনিথিং বুলি লিখা আছে তাক ক্লিক কৰক এতিয়া ইয়াত লিখক give me a caption on this for Facebook নাইবা ইনষ্টাগ্ৰামত লিখিব পাৰে আপোনালোকে ইয়াত যদি আপুনি ক্যাপশনৰ কাষত যদি লিখি দিয়ে a caption and some hashtag give me a caption and some hashtags on this for Facebook মানে এখন ফটোৰ কাৰণে মোক ক্যাপশন আৰু হ্যাশট্যাগ লাগে তো এই দুটা বস্তু আপুনি লিখি জাস্ট সেন্ড কৰি দিয়ক হেখন ফটোৰ লগত মিলাকে আপোনাক ক্যাপশন আৰু হ্যাশট্যাগ নিজে নিজে জেনাৰেট কৰি দিব অকমান ওয়েট কৰক জাস্ট আহি গল আপোনাৰ ক্যাপশন আহি গল ওপৰত লগত ইমোজিও আহি যাব আৰু আপুনি ইমোজি লিখি দিব পাৰে যে মই ইমোজিও লাগে আৰু তলত হ্যাশট্যাগ কেটা আহি গৈছে আপোনাৰ 4-5টা হ্যাশট্যাগ বেছি আহিছে 8-10টা হ্যাশট্যাগ আহি গৈছে আপুনি এইকেইটা জাস্ট ইয়াত ক্লিক কৰক ওপৰত সিলেক্ট টেক্সট কৰক ওপৰত ক্লিক কৰক এইখিনি সিলেক্ট কৰি লওক জাস্ট কপি কৰক কপি কৰি আপোনাৰ ফেসবুকত পেস্ট কৰি দিয়ক আৰু হ্যাশট্যাগটা তেনেকৈ একে আপুনি ক্লিক কৰক হ্যাশট্যাগটা এনেকৈ ক্লিক কৰি কপি কৰক কপি কৰিলে ফেসবুকত পেস্ট কৰি দিয়ক আপোনাৰ ক্যাপশন আৰু হ্যাশট্যাগ ৰেডি আপুনি জাস্ট আপলোড কৰি দিলে হ'ল এতিয়া